নমস্কাৰ স্বাগত জনাইছো মিডিয়া 18 ষ্টুডিঅত পৰস্পৰা গোস্বামী একপক্ষীয় যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি আলফা স্বাধীনৰ পুনৰ 3 মাহৰ বাবে একপক্ষীয় যুদ্ধবিৰতি বৃদ্ধিৰ ঘোষণা কৰা হৈছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এই ঘোষণা কোভিড পৰিস্থিতি উন্নত নোহোৱা যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি প্ৰথমবাৰৰ বাবে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিল আলফা স্বাধীনে বিগত 15 মেত এই ঘোষণা কৰিছিল আলফা স্বাধীনে 3 মহীয়া যুদ্ধবিৰতিৰ ম্যাদ আজি সমাপ্ত হোৱাৰ পিছতে পুনৰ যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি কৰিছে আলফা স্বাধীনে এই সময়ছোৱাত সকলো ধৰণৰ সামৰিক অভিযান বন্ধ ৰখাৰ কথা ঘোষণা কৰা হৈছে আলফা স্বাধীনৰ সিদ্ধান্তৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ আলফা স্বাধীনৰ যুদ্ধবিৰতিৰ সিদ্ধান্ত স্থায়ী হওক এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে কোভিড পৰিস্থিতিৰ বাবে পুনৰবাৰ একপক্ষীয় যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি কৰা বুলি আলফা স্বাধীনে ইমেইলযোগে ঘোষণা কৰিছে পুনৰ 3 মাহৰ বাবে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰা হৈছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এই ঘোষণা কোভিড পৰিস্থিতি উন্নত নোহোৱা যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি কৰা হৈছে প্ৰথমবাৰৰ বাবে একপক্ষীয় যুদ্ধবিৰতি তেওঁলোকে ঘোষণা কৰিছিল 15 মেত আৰু 3 মহীয়া যুদ্ধবিৰতিৰ আজি ম্যাদ সমাপ্ত হৈছে যদিও পুনৰবাৰ যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি কৰিছে আলফা স্বাধীনে অহা আৰু 3 মাহলৈকে যুদ্ধবিৰতি আজি সম্প্ৰসাৰণ বা এক্সটেন্ড কৰিছে ডেফিনেটলি দিস ইজ এ ভেৰি পজিটিভ এণ্ড এনকাৰেজিং এনাউন্সমেণ্ট ইয়াৰ আগতেও স্বাধীনতা দিৱসতো বিশেষকৈ 15 আগষ্টত প্ৰচলিত যি বন্ধ ঘোষণা কৰাৰ নিয়ম আছিল তেওঁলোকৰ সংগঠনৰ পৰা এইবাৰ সেই বন্ধ ঘোষণা কৰাৰ পৰাও আলফা বিৰত আছে কোভিড পেণ্ডেমিকৰ সময়ত আলফাই লোৱা ব্যৱস্থা নিশ্চয় প্ৰশংসনীয় আৰু এই পেণ্ডেমিকৰ গুৰুত্ব বুজি আজি চৰকাৰ ৰাইজ দল সংগঠন সকলোৱে যি ধৰণে কোভিডৰ বিপক্ষে নামি পৰিছে সেয়া অত্যন্ত আদৰণীয় এই যুদ্ধবিৰতি স্থায়ী হওক আৰু আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আলফা ৰাষ্ট্ৰৰ মূল খুঁটিলৈ সন্মানেৰে সৈতে ঘূৰি আহক তাক মই নিশ্চয় কামনা কৰিম অসমৰ ভূমিত পুনৰ মিজু দুৰ্বৃত্তৰ আক্ৰমণ অসমৰ এখন বিদ্যালয়ত মিজু দুৰ্বৃত্তৰ গ্ৰেনেড নিক্ষেপ গ্ৰেনেড বিস্ফোৰণৰ ফলত বিদ্যালয়খনৰ ক্ষতিসাধন হয় অসম মিজোৰাম সীমান্তৰ কচুৰতলৰ চাহেবমাৰা নিম্ন প্ৰাথমিক বিদ্যালয়ত গ্ৰেনেড নিক্ষেপৰ ঘটনা নিশা প্ৰায় 11:30 বজাত বিদ্যালয়খনত গ্ৰেনেড নিক্ষেপ কৰে মিজু দুৰ্বৃত্তই ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ আতংকৰ শুকুৰবাৰে নিশা 11:30 বজাত সংঘটিত হৈছে ঘটনাটি আৰু ঘটনাক লৈ অঞ্চলটো তীব্ৰ আতংকৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে অসম মিজোৰাম সীমান্তত এই গ্ৰেনেড বিস্ফোৰণৰ ঘটনা দৃশ্য আমাৰ হাতলৈ আহি পৰিছে এখন বিদ্যালয়ত মিজু দুৰ্বৃত্তৰ এই গ্ৰেনেড বিস্ফোৰণ কচুৰতলৰ চাহেবমাৰা নিম্ন প্ৰাথমিক বিদ্যালয়ত এই ঘটনা শুকুৰবাৰৰ নিশা 11:30 বজাৰ আৰু এই ঘটনাক লৈ তীব্ৰ আতংকৰ সৃষ্টি হৈছে এতিয়া অঞ্চলজুৰি এতিয়াও সম্পূৰ্ণ পৰিৱেশটো শান্ত হৈ যোৱা নাই কিছু বিক্ষিপ্ত ঘটনাৰ সম্ভাৱনা আছে চোৰাংচোৱাই তেনেকৈ আমাক জনাই থৈছে আজি যিটো ঘটনা হ'ল ডেফিনেটলি মই মিজোৰামৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তদন্তৰ বাবে লিখিম আৰু যিখিনি আমাৰ টেৰিটৰীত হৈছে তাৰ তদন্ত অসম আৰক্ষীয়ে কৰিব কাছাৰ বেৰেঙ্গা গাঁৱত নিশা গুলিয়াগুলিৰ ঘটনা সংঘটিত হয় বিচাৰ সভা চলি থাকোতে সংঘটিত হলে গুলিয়াগুলি ঘটনাৰ পঞ্চায়ত সভানেত্ৰীৰ প্ৰতিনিধি মহিলাসহ আন এজন গুলিবিদ্ধ হয় গুলিয়াগুলিৰ ঘটনাত আহত হৈছে বেৰেঙ্গা পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী নাজিব উদ্দিন বৰভূঞা আৰু নাজিব উদ্দিন লস্কৰ নাজিব হুছেইনৰ হাতত গুলি লগাৰ সমান্তৰালকৈ নাজিব উদ্দিনৰ কঁকালত গুলি লাগিছে নিশা তিনিওজনকে ভৰ্তি কৰোৱা হৈছে শিলচৰ মেডিকেল কলেজ হস্পিটেলত গুলিয়াগুলিৰ ঘটনা কেন্দ্ৰ কৰি বেৰেঙ্গা গাঁৱত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ঘটনাৰ বিৱৰণ অনুসৰি শুকুৰবাৰ নিশা স্থানীয় আলাউদ্দিন লস্কৰ আৰু নাজিম উদ্দিন লস্কৰ মাজত মাটি সংক্ৰান্ত বিষয়ক লৈ কাজিয়াৰ সৃষ্টি হয় দুই পক্ষৰ কাজিয়াৰ খবৰ পাই স্থানত উপস্থিত হয় বেৰেঙ্গা পঞ্চায়তৰ সভানেত্ৰীৰ প্ৰতিনিধি নাজিব হুছেইন বৰভূঞা আৰু উভয় পক্ষ শান্ত কৰাৰ প্ৰচেষ্টা কৰে নাজিব হুছেইন বৰভূঞাই তেনে অৱস্থাত আলাউদ্দিন বাহিনীয়ে নাজিম উদ্দিন বাহিনীক লক্ষ্য কৰি গুলিয়াগুলি আৰম্ভ কৰে আৰু এই গুলিয়াগুলিত গুলিবিদ্ধ হয় নাজিব হুছেইন বৰভূঞা আৰু নাজিম উদ্দিন লস্কৰ গুলীচালনাত আহত হয় আলাউদ্দিনৰ পত্নীও নিশা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো এজন অপৰাধীকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে বেৰেঙ্গা গাঁৱত প্ৰশ্ন উত্থাপন হৈছে ক'ৰ পৰা আহিল আলাউদ্দিন বাহিনীৰ হাতত বন্দুকৰ দৰে মাৰণাস্ত্ৰ